শেহতীয়া কেইবাটাও নিৰ্বাচনত ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ পাছত অসম গণ পৰিষদৰ দলীয় অৱস্থা কাহিল হৈ পৰিছে। বহু নেতাই দল এৰিছে, বহু নেতাই বিষয়বাবৰ পৰা পদত্যাগ কৰিছে। দলৰ ভিতৰে বাহিৰে চৰ্চা হৈছে ব্যাপক সংস্কাৰ হ'ব লাগে। এনে এক জটিল সন্ধিক্ষণত দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে অসমৰ ৩৫ৰ পৰা ৪০% ভোটাৰক কিনিব পাৰি। শুনকচোন শ্ৰী মহন্তৰ মুখেৰে সেই কথা। অসমৰ 35 to 40% ভোটাৰ পাৰ্চেজেবল। গতিকে সেইকাৰণে ছ'চিয়েল ছেক্টৰত চৰকাৰবিলাকে দিল্লী চৰকাৰে বা ৰাজ্য চৰকাৰে কোটি কোটি টকা ইনভেষ্ট কৰিছে, যাৰ জৰিয়তে সূতা, কম্বল, আঁঠুৱা, চাউল, স্কুল বেগ, চাইকেল এইবিলাক দিব পৰা গৈছে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পলিচি নিৰ্ভৰ কৰিছে সেই ৰিপৰ্টটোৰ ওপৰত। গতিকে এতিয়াও শাসক দলে ভাবে যে 35% to 40% মানুহ ভোটাৰ পাৰ্চেজ কৰিব পাৰে বুলি। আমি তাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে দলে আমি চেষ্টা কৰিম আৰু চেষ্টা আমি কৰি যাম। একেখন সংবাদমেলতে শ্ৰী মহন্তই কয়, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকে আঞ্চলিক দলবিলাকক শক্তিশালী হ'বলৈ নিদিয়ে। এই সম্পৰ্কে শ্ৰী মহন্তই উদাহৰণসহ কয় এনেদৰে। এটা পুখুৰীত যেতিয়া সৰু মাছ ডাঙৰ মাছ একেলগে থাকে, ডাঙৰ মাছবিলাকে সৰু মাছ খাই জীয়াই থাকে। বিজেপিৰে মিত্ৰতা সম্পৰ্কে শ্ৰী মহন্তই মন্তব্য কৰে সতৰ্কতাৰে। তেওঁ কয়, সেইটো প্ৰশ্নৰ উত্তৰত মই বেলেগে ক'ম। এতিয়া মই যিখিনি কথা কৈছোঁ আপোনালোকৰ আগত কৈছোঁ, সেইখিনি সংক্ৰান্তত আপোনালোকে চাব। আমি অসম গণ পৰিষদ দলক শক্তিশালী কৰিব বিচাৰিছোঁ আৰু অসম গণ পৰিষদ দলক শক্তিশালী কৰি যাম। আনহাতে ৰাইজৰ হৈ কাম কৰাৰ দায়িত্ব আছে বুলি মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ সভাপতিজনাই কয়, ৰাইজৰ হৈ কাম কৰাৰ মোৰ এই কৰ্তব্য বা দায়িত্বটো আছে আৰু সেইকাৰণে মই কৈছোঁ সেই দায়িত্ব লৈ কাম কৰিব পৰা ব্যৱস্থাটো থাকিব লাগিব। যদি নাথাকে নোৱাৰি কৰিব। আৰু সেইকাৰণে এতিয়া বহুতো কথা আছে, যেনেকৈ শ্বহীদৰ পৰিয়ালৰ আমাৰ সংস্থাপনৰ কথাটো। সেই সময়ত শিক্ষাগত অৰ্হতা বহুতৰ নাছিল। আমি যেতিয়া ক্ষমতাত আছিলোঁ তেতিয়া আমি চাকৰি দিব পৰা নাছিলোঁ বা তেওঁলোকক আন সংস্থাপন আমি দিব পৰা নাছিলোঁ। এতিয়া হয়তো তেওঁলোকে চাকৰি পাব পৰা অৱস্থা হৈছেগৈ, কিন্তু আমি ক্ষমতাত নাই, আমি দিব নোৱাৰোঁ সেই পৰিয়াল। গতিকে সেইকাৰণে আমি বহু সময়তে আমি সেইকাৰণে গালি খাব লাগে। এতিয়া আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি আমি বাংলাদেশী ষ্টেট গভৰ্ণমেণ্টৰ পুলিচে, বৰ্ডাৰ ফ'ৰ্চে বা ডিটেক্ট কৰিলে, হাইকোৰ্টে অৰ্ডাৰ দিলে যে তেওঁক ডিপৰ্ট কৰিব লাগে। কিন্তু ডিপৰ্ট কৰিবলৈ গৈ বৰ্ডাৰত এৰি অহাৰ বাহিৰে চৰকাৰটোৰ উপায় নাই, কাৰণ ভাৰত আৰু বাংলাদেশৰ মাজত তেনেকুৱা কোনো ট্ৰিটিয়েই হোৱা নাই বা এগ্ৰিমেণ্ট হোৱা নাই। অসমৰ মাটি এৰি দিয়া এগ্ৰিমেণ্ট হৈছে, এনেকুৱা এগ্ৰিমেণ্ট হোৱা নাই যে ইয়াৰ বাংলাদেশে গ্ৰহণ কৰিব লাগে। যাৰ ফলত আকৌ পুলিচ আহি পাই, ছাপ'জ এজন মানুহ ইয়াৰ পৰা ডিপৰ্ট কৰিছে, পুলিচ গুৱাহাটী পোৱাৰ আগতে মানুহজন আহি গুৱাহাটী পাই যায়। গতিকে সেই অসুবিধাবিলাক নাইকিয়া কৰিবৰ কাৰণে কেৱল দিল্লীৰ চৰকাৰটোৱে পাৰিব। আৰু আমি সেইকাৰণে হোম মিনিষ্ট্ৰী যে নডুল মিনিষ্ট্ৰী বুলি আছিল আছাম একৰ্ডত, গতিকে হোম মিনিষ্ট্ৰী এই কাম নকৰাৰ কাৰণে আজি আমি অসমে চাফাৰ কৰিব লগা হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।